নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 জুন। কাৰ কাৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা কেনেকৈ নতুনকৈ কৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অতি শীঘ্ৰে কৰক কেইবাটাও গুৰুত্বপূৰ্ণ কাম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তি 2,000 কোটি টকা। 24 তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। যদি আপুনি চৰকাৰী কৰ পৰে অতি শীঘ্ৰে আপুনি কৰক সেল্ফ সাৰ্ভে নকৰাসকলে নাপাব চৰকাৰী কৰৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে জনতাই পাব 5টা সুবিধা। কি কি সুবিধা লাভ কৰিব সবিস্তাৰে জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সভা। অৰুণোদয় লাভ কৰা আৰু বঞ্চিত সকলে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। বন্ধু বান্ধৱীসকল অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন হৈছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়া। যদি কোনে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। পূৰ্ণ অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন। যদি আপুনি আগতীয়াকৈ অৰুণোদয় আঁচনি টকা পাইছে আৰু এতিয়া নামটো কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ আবেদন কৰিব লাগিব। বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় তালিকাৰ পৰা, কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। প্ৰায় 1,35,000 হিতাধিকাৰীৰ নাম কৰ্তন হৈছে আৰু তাৰ পিছত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আপুনি আকৌ নতুনকৈ ৰিএপ্লাই কৰিব লাগিব। আৰু যিসকল ব্যক্তি ভাবিছে নতুনকৈ কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। কোনবোৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল। একোটা সমষ্টিত 40,000কৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিব চৰকাৰে। ঘৰত ৰেচন কাৰ্ড থাকিলে অৰুণোদয় কৰিব পাৰিব আপুনি। ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ বাবে। যোৰহাটত বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে এতিয়া আপুনি টকাটো নাপায় নেকি, আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপুনি নতুনকৈ আকৌ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুন মাহৰ ভিতৰতে সকলোকে আবেদন কৰিবলৈ আহ্বান কৰিছে। অন্যথা পিছত কিন্তু আপুনি কৰিব নোৱাৰিব। আপুনি ক'ত গৈ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰাব এতিয়া আপোনাৰ গাঁৱত থকা যিখন জীৱিকা সখী বাইদেউ আপুনি তাৰ লগত গৈ যোগাযোগ কৰক আৰু তাৰ পৰা সম্পূৰ্ণখিনি তথ্য জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজত্বৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন হয়। বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে, কিয়নো 9 তাৰিখে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিব আৰু ভেৰিফাই হোৱাৰ পিছতে চৰকাৰে এই তালিকা প্ৰকাশ কৰিব। লগতে কোনবোৰ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব আৰু ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা। প্ৰথমে চৰকাৰে ভেৰিফাই কৰি আছে, ভেৰিফাই হোৱাৰ পিছতে বিধায়কৰ ওচৰলৈ যাব তালিকা আৰু বিধায়কে যদি এখন এপ্ৰুভ কৰি দিয়ে লগে আপুনি অনলাইনৰ মাধ্যমতে চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে না নাই। বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব ধনৰাশি 10,000 কোটি টকা পাব মহিলাসকলে। 2025 চনত 10,000 কোটি লাভ কৰিব প্ৰতিগৰাকী মহিলা আৰু 2026ত 25,000কৈ পাব মহিলাসকলে। যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিহালীত 10,000 কোটি টকা প্ৰদান কৰা হৈছে, বাকী সমষ্টিত অতি শীঘ্ৰে 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ লগতে যদি আপোনাৰ বেংক একাউণ্টৰ কিবা KYC আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে কৰাই লওক। তাৰপিছত অসমবাসী ৰাজত্বৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আপোনাৰ হাততো আছে নেকি 5 টকীয়া মুদ্ৰা। 5 টকীয়া মুদ্ৰাৰ পৰিৱৰ্তে বজলৈ আহিব 30 আৰু 50 টকাৰ মুদ্ৰা। কেন্দ্ৰীয় চৰকাৰ আৰু RBI ল'লে ডাঙৰ সিদ্ধান্ত। ইতিমধ্যে ৰিজাৰ্ভ বেংকে বন্ধ কৰি দিছে 5 টকীয়া মুদ্ৰাৰ প্ৰস্তুতকৰণ। পুৰণি ধাৰ ধাতুৰ 5 টকীয়া মুদ্ৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব পাৰে বজাৰৰ পৰা। কিন্তু কিয় এই সিদ্ধান্ত ল'লে RBIয়ে। ধাতুৰ ব্যৱহাৰে বনোৱা হয় 5 টকীয়া মুদ্ৰা আৰু অধিক ধাতুৰ ব্যৱহাৰৰ বাবে এই মুদ্ৰা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। ৰিজাৰ্ভ বেংকলৈ এই মুদ্ৰাৰ প্ৰস্তুতকৰণ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। চলিত মাহতে বন্ধ হোৱাৰ সম্ভাৱনা আছে এই মুদ্ৰা। বন্ধু বান্ধৱীসকল যদি আপোনাৰ লগত 5 টকীয়া মুদ্ৰা আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজত্বৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি, আজিয়ে PRCৰ বাবে কৰিব পাৰিব আপুনি আবেদন। 7 পৰা 10 দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ। এতিয়া আপুনি গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱা হেতু পৰ্টেলৰ সুবিধা। কিদৰে PRCৰ বাবে কৰিব আপুনি আবেদন।
প্ৰথমতে ফোন নং আৰু ইমেইল আইডি আপুনি দি পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ পিছতে আপুনি ক্লিক কৰক লগ ইন টেপত প্ৰদান কৰক যাৱতীয় নথিপত্ৰ। জনজাতীয় আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথিপত্ৰ পৰীক্ষণৰ পিছতে কৰা হ'ব ফিজিকেলি ইনস্পেকশ্যন। SMS-ৰ জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব সকলো আপডেট। SMS-ৰ জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব সকলো ধৰণৰ আপডেট। NCHSC কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাচুল। সকলো প্ৰক্ৰিয়াৰ অন্তত RTPS-ৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। এতিয়া আপুনি অতি সহজতে PRC লাভ কৰিব পাৰিব কৰ্তব্য অনলাইনৰ মাধ্যমত। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। কেন্দ্ৰই কৃষকৰ বাবে মুকলি কৰিলে ধনৰাশি 1000 কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি মুকলি কৰিছে। কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মুকলি কৰিলে এই আঁচনি। WDR পুঞ্জীভুক্ত কৃষকে লাভ কৰিব এই সুবিধা। বৰ্তমান ঋণ গ্ৰহণৰ বাবে খেতিয়কসকলে উৎপাদিত শস্য কম মূল্যতে বিক্ৰী কৰিবলৈ বাধ্য হৈছে আৰু এই নতুন ব্যৱস্থাৰ জৰিয়তে কৃষকে লাভ কৰিব সকাহ। কৃষকক ঋণ প্ৰদানৰ কোনো বেংকে কৰিব নোৱাৰিব অনীহা। কেৱল ইয়াই নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দৰিদ্ৰ কৃষকৰ বাবে। হয় বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰে যিটো পন্থা হাতত লৈছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যেনেকৈ আপুনি ৰেচন লাভ কৰিছিলে, এতিয়া আপুনি 1 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো এতিয়া আপুনি কিন্তু 3 মাহৰ চাউল একেলগতে লাভ কৰি আছে। যদি কোনোৱে কমকৈ পায় নিশ্চয় কমেণ্ট কৰি জনাই দিব। আকৌ 10 তাৰিখতে মহিলাসকলে একাউণ্টত সোমাব 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত নিশ্চিত আপোনাৰ অৰুণোদয় আছে। যদি অৰুণোদয় আছে 10 তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব 1250 টকাকৈ। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। অৰ্থাৎ ৰেচন আৰু টকা একেলগতে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। যদি অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত নাই নতুনকৈ কৰিব পাৰিব আবেদন। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজিৰ ভিডিঅ'সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়াল লাভ কৰিব চৰকাৰী ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে অৰুণোদয় 3.0 আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি কোনোৱে এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰাই ৰাখক। লগতে নতুন ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া ঘৰসমূহ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই অতি শীঘ্ৰে আপুনি ঘৰটোবহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰ অৰুণোদয় বা PM কিষাণ যিকোনো আঁচনি যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত যদি আপোনাৰ মাটিৰ নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব চৰকাৰী ঘৰ, লগতে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। কোনটো আঁচনি আপোনাৰ ঘৰত নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কেনেকুৱাকৈ কোনটো আঁচনিৰ বাবে আবেদন কৰিব আৰু কোনটো আঁচনিৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কোন আঁচনিৰ বাবে ক'ত গৈ আপোনাৰ নথিপত্ৰখিনি জমা দিব লাগিব আৰু ক'ৰ পৰা ভেৰিফাই কৰিব লাগিব। যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.